ঈশ্বৰৰ প্ৰশংসা হওক, সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু গুৰু পিতা আৰু গুৰু মালৈ মোৰ সহস্ৰ প্ৰণাম জনাইছোঁ। মোৰ এটা স্বাক্ষৰ আছিলে, মই 2023 চনৰ পৰা আহিছিলোঁ। মই এটা বহুত ডিঙি স্পণ্ডলাইটিছ বিষত আহিছিলোঁ। মই দিনে ৰাতি অকল মই হততাৰ বেগ লৈ মোৰ ডিঙি পিঠি ছাল ছিগি গৈছিল। মই ভাল পোৱা নাছিলোঁ, কিন্তু ইয়াত আহি মই পিতাক সেৱা পাইলোঁ। সেৱা কৰাৰ পিছত পিঠিতে ঢকা এটা মাৰি ক'লে ভাল হৈ যাব যা বুলি ক'লে। মই তাৰপৰা ঘৰলৈ গৈ থাকোঁতে ৰাস্তাতে মোৰ এনেকৈ একদম চেঁচা লাগিলে আৰু মোৰ একদম ভাল হৈ গ'ল বিষটো। সেইটোৱে মোৰ স্বাক্ষৰ আছিলে। মোৰ নামটো শ্ৰীমতী ৰীণা চাংমা, হাবেখাতি মণ্ডলীৰ হয়। প্ৰশংসা হওক, মই দীপাঞ্জলি গগৈ ভাৰতবাচীৰ পৰা আহিছোঁ। মই 2019 চনৰ পৰা আহিছোঁ আৰু প্ৰথম দিনাখন আহিয়ে মোক প্ৰভুৱে ৰাতি তেল আৰু পানীৰ ভক্তিটো দেখালে। তাৰপিছত আৰু প্ৰভুৰে যে আছে, যোনে বিশ্বাস কৰে তেওঁ যে প্ৰভুৰ লগত আছে সেইটো দেখালে। আৰু মই সৰু থকাৰ পৰা মোৰ চৰ্দি হয়, মই নাকেৰে উশাহ ল'ব নোৱাৰোঁ, মুখেৰে উশাহ লৈছিলোঁ। প্ৰভু যীশুক প্ৰাৰ্থনা কৰিব পাৰি সেইটো ভাল হ'ল। আৰু মাহে মাহে মোৰ জ্বৰ হয়, সেইটো মোৰ প্ৰভু যীশুৰ ওচৰত আহি ভাল হ'ল। প্ৰেজ দ্য লৰ্ড। এয়া আছিল। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম হিমাদ্ৰী গগৈ, নামলো মণ্ডলী। মোৰ এটি সাক্ষ্য আৰু এটি পাপ স্বীকাৰ আছে। সাক্ষ্যটো হৈছে মোৰ সৰু ছোৱালীজনীৰ বিষয়ে। তাই 2024 চনৰ জুন মাহত ব্ৰেষ্ট কেঞ্চাৰ বুলি তাই ধৰা পৰিছিল আৰু সেয়া অপাৰেশ্যন হ'ল। তাৰপিছত তাইক 18টা কেমো ল'বলৈ দিছিলে। আৰু প্ৰথম কেমোটো তাই 2024 চনৰ 13 জুলাই তাৰিখে হৈছিল। সেইদিনা আমাৰ গুৰু পিতাই ঘৰত নভৈৰৱ পৰ্ব চলিছিল আৰু শেষৰটো ঠিক তেনেকৈ 2025 চনৰ 12 জুলাইত হৈছিল। আৰু সেইদিনাও আমাৰ পিতাই ঘৰত একেই নভৈৰৱ পৰ্ব চলিছিল। সেয়া ঈশ্বৰৰ আশীৰ্বাদ বুলি মই বিশ্বাস কৰোঁ। আৰু মোৰ পাপ স্বীকাৰটো হৈছে, মই এটা আগত মই এটা ডাঙৰ সাক্ষ্য দিছিলোঁ। সেই সাক্ষ্যটো কিবা কাৰণত ডিলিট কৰিব লগা হ'ল। আৰু সেই ডিলিট কৰি মই পিতাই মনত যি আঘাত দিলোঁ, দুখ দিলোঁ, মই আজিও সেইটো কাৰণে বহুত মানসিক কষ্টত আছিলোঁ। সেয়া মোৰ সাক্ষ্য আছিলোঁ। পিতাই ক্ষমা কৰি দিয়ে যে মোক। মোৰ সাক্ষ্য এটা দিবলগীয়া আছিলে। মোৰ ছেপ্টেম্বৰ মাহতে গাটো ভাল নাছিলে অলপ, তাৰপৰা এই প্ৰাৰ্থনা কৰি ভাল পাইছিলোঁ। কিন্তু আকৌ মই সাক্ষ্য এটা দিম কৈছিলোঁ, সেইটো দিয়া নাছিলোঁ। কিন্তু আকৌ পৰহি আকৌ হৈছে মোৰ, তাকে সেই সাক্ষ্যটো দিব লৈছোঁ যাতে মোক কিছু ভাল কৰি দিয়ে। নামটো কৰিম তপন গগৈ মোৰ নাম।